আপোনালোক সকলোৱে জানে যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই অসমক অশান্ত কৰিবলৈ এছাম লোকে উঠি পৰি লাগি আছিল আৰু প্ৰত্যেকটো দিনেই তেওঁলোকৰ সামাজিক মাধ্যমত হওক কথা বতৰাত হওক মানুহক কেনেকৈ পৰোচিত কৰিব পাৰে মানুহক কেনেকৈ উত্তেজিত কৰিব পাৰে তাৰ বাবে তেওঁলোকে এক অহৰহ ষড়যন্ত্ৰ চলাই আছিল। আমি সকলোৱে জানো যে ভাৰতীয় গণতন্ত্ৰত ন্যায় প্ৰদান কৰাৰ অধিকাৰ কেৱল মাত্ৰ আদালতৰ আছে আৰু আদালতত এটা শক্তিশালী গোচৰ লৈ যোৱাৰ দায়িত্ব পুলিচ প্ৰশাসনৰ। পুলিচ প্ৰশাসনে বা SITয়ে সকলো ফালৰ পৰা বিভিন্ন প্ৰমাণ মানুহৰ লগত কথা বতৰা বিভিন্নজনক জেৰা বিভিন্নজনক গ্ৰেপ্তাৰৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাটোক বা তাৰ ষড়যন্ত্ৰ হওক বা মৃত্যু হওক হত্যা হওক গোটেই বিষয়টোক আদালতৰ সন্মুখলৈ লৈ আহিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে আৰু আমি নিশ্চিত যে নিৰ্ধাৰিত সময়তকৈ বহু আগতে আমি আদালতত চাৰ্জশ্বিটো দিব পাৰিম। এই প্ৰক্ৰিয়া চলি থাকোঁতে বাৰে বাৰে জুবিন গাৰ্গক ন্যায় দিব লাগে এই ধৰণৰ এটা অসমত অদ্ভুত বাতাবৰণ সৃষ্টি কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা কৰিছে আৰু এনে প্ৰচেষ্টাই অসমক মাত্ৰ পিছুৱাই লৈ যাব পাৰিব, ই অসমক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। যোৱা 5টা বছৰত আমাৰ ৰাজ্যখনলৈ যি বিকাশ আহিছে শান্তি আহিছে প্ৰগতি আহিছে সেই পৰিৱেশক মষিমূৰ কৰি কেৱল মাত্ৰ ৰাজনৈতিকভাৱে কিছু লোকে নিজৰ অভিসন্ধি পূৰণ কৰাৰ বাবে ৰাজ্যত যি এক ভয়ানক পৰিৱেশ সৃষ্টি কৰিব খুজিছে সি সঁচাকৈ গৰিহণাযোগ্য। আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে ভাৰতৰ দৰে এখন সভ্য দেশত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ আমাৰ মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো আৰু নাথুৰাম গডছেক শাস্তি দিবলৈও তেতিয়াও ন্যায়ালয়ে এবছৰৰ পৰা 2 বছৰ সময় লৈছিলে। ৰাজীৱ গান্ধীৰ মৃত্যুৱে হওক ইন্দিৰা গান্ধীৰ মৃত্যুৱে হওক প্ৰত্যেকটো ঘটনাৰ শাস্তি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে হৈছিলে। আজি ৰাজনৈতিক দলসমূহে ৰাইজক সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায় জুবিনক প্ৰাণৰ বুলি ভাবে আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা মই ভাবোঁ যে ই সঁচাকৈয়ে অসমৰ বহু দিনলৈ অসমক ক্ষতি কৰিব। CA আন্দোলনে যেনেকৈ অসমক বহু দিনলৈ ক্ষতি কৰিছিল এই ব্যৱস্থাটোৱে অসমক বহু দিনলৈ ক্ষতি কৰিব। মই ৰাইজক আহ্বান জনাম যে যাৰ ৰাজনৈতিক উদ্দেশ্য আছে তেওঁলোকক ৰাজনীতি কৰিব দিয়ক, কিন্তু সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত আৰু অসম পুলিচে নিৰ্ধাৰিত সময়ত তদন্ত শেষ কৰি ন্যায়ালয়ৰ সন্মুখলৈ জুবিনৰ ঘটনাত দোষী সকলোকে ন্যায়ালয়ৰ সন্মুখলৈ লৈ যাব। সেই বিষয়ে আমাৰ ইতিমধ্যে প্ৰক্ৰিয়া চলি আছে। যোৱাকালি ছিংগাপুৰে আমাক বিচাৰিছিলে যে SITৰ কোন কোন আৰক্ষী বিষয়া ছিংগাপুৰত যাব আৰু আলোচনাৰ বিষয়বস্তু কি হ'ব। যোৱাকালিয়ে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে ছিংগাপুৰ কৰ্তৃপক্ষক জনাইছে যে অসম পুলিচৰ এই 2জন আৰক্ষী বিষয়া যাব খোজে আৰু ডিছকাশ্যনৰ এজেণ্ডা এই 4টা পইণ্ট। গতিকে এই ক্ষেত্ৰত ছিংগাপুৰ কৰ্তৃপক্ষই গ্ৰীণ ছিগনেল দিলেই বা তেওঁলোকে সঁহাৰি জনালে আমি তেওঁলোকক পঠিয়াব পাৰিম।
ছিংগাপুৰ পুলিচেও তদন্ত প্ৰক্ৰিয়া চলাই আছে আৰু তেওঁলোকৰ আদালততো ছিংগাপুৰে 3 মাহৰ ভিতৰত অভিযোগনামাই হওক বা ক্লোজাৰ ৰিপৰ্টে হওক তেওঁলোকেও তেওঁলোকৰ আদালতত 3 মাহৰ ভিতৰত দিয়াৰ যিটো নিয়ম ভাৰতত যেনেকৈ 3 মাহৰ ভিতৰত দিব লাগে ছিংগাপুৰতো 3 মাহৰ ভিতৰত দিব লাগে আৰু ছিংগাপুৰৰ ডেপুটি হাই কমিশ্যনাৰে মোক আশ্বাস দিছে যে আমাৰ তদন্তৰ প্ৰতিবেদনো আমাৰ কোৰ্টত আমি নিৰ্ধাৰিত সময়ৰ ভিতৰত দিম আৰু সেই যিটো শুনানি হ'ব তাৰ পিছত সেইটো ৰাজহুৱা হয় তাত যিকোনো মানুহে তাত অংশগ্ৰহণ কৰিব পাৰে তেওঁলোকে কৈছে যে খালি ইনভেষ্টিগেশ্যন চলি থকা সময়ত আমাৰ পুলিচে কথা নকয় সেইটো আমাৰ নিয়ম আৰু সেইটো কাৰণেই আমাক তেওঁলোকে অসমৰ ৰাইজক আহ্বান জনাইছে যে বিশ্বৰ ভিতৰতে ছিংগাপুৰ পুলিচৰ এটা নাম আছে তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰ পুলিচৰ ওপৰত যাতে বিশ্বাস ৰাখে তাৰ কাৰণে ছিংগাপুৰৰ হাই কমিশ্যনাৰে মোক আজি আহি ৰিকুৱেষ্ট কৰিছে যে অসমৰ ৰাইজে হিচাপ চালে দেখা পাব যে ছিংগাপুৰৰ পুলিচ কিমান মেটিকুলাছ আৰু কেনেকৈ কাম কৰে সেইকাৰণে আমাক কেইটামান দিনলৈ আমাৰ ওপৰত বিশ্বাস ৰাখক যদি যোৱাৰ অনুমতি দিয়ে আমি নাই ইয়াততো যুটীয়া তদন্তটো দুইখন দেশৰ মাজত যুটীয়া তদন্ত নহয় তদন্তটো আদান প্ৰদান হয় তেওঁলোকে যিখিনি তদন্ত কৰিছে সেইখিনি আমাক জনাব আমি যি তদন্ত কৰিছোঁ তেওঁলোকক জনাব কোনো এখন আদালতে যুটীয়া তদন্ত স্বীকাৰ নকৰে তদন্ত সদায় কোনোবা এখন ৰাজ্যৰ পুলিচ হ'ব লাগিব কিন্তু সেইখন ৰাজ্যৰ পুলিচে আহৰণ কৰা তথ্য আন এখন দেশ বা প্ৰদেশৰ আদালতে তাক গ্ৰহণ কৰে গতিকে তথ্যৰ আদান প্ৰদান হ'ব আৰু ছিংগাপুৰে কৈ আছে যে তাৰ কাৰণে আপোনালোকে অলপ সময় অপেক্ষা কৰিব লাগিব